গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ কাহিনী নিশ্চিতভাৱে অসমবাসী ৰাইজে গম পাইছে। এগৰাকী মহিলা চিকিৎসকক অশ্লীল মেছেজ কৰা অচ্যুত বৈশ্যৰ বিৰুদ্ধে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱা নাই। অচ্যুত বৈশ্যই মেছেজ কৰিছিল, তুমি ঘৰত অকলে থাকিলে মোক ফোন কৰিবা, মই আহিম। আকৌ কৈছো, এইগৰাকী অচ্যুত বৈশ্যই মহিলা চিকিৎসকগৰাকীক কৈছিল, তুমি ঘৰত অকলে থাকিলে মোক ফোন কৰিবা, মই আহিম। আৰু বহু কথা কৈছিল, সেই কথা বতৰাবোৰ ক'ব নোৱাৰা কথা। অচ্যুত বৈশ্যক এতিয়া ৰক্ষণাবেক্ষণ কোনে দিছে? অচ্যুত বৈশ্যক আজিলৈকে কিয় পাণবজাৰ মহিলা আৰক্ষী সেই থানাখনলৈ মতা নহ'ল? কোনোবাই ৰক্ষণাবেক্ষণ দিছে নেকি অচ্যুত বৈশ্যক? অচ্যুত বৈশ্যক ৰক্ষণাবেক্ষণ দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ এগৰাকী অচ্যুত বৈশ্যই মহিলাক অশালীন ইংগিত প্ৰদান কৰিছিল। মহিলা চিকিৎসকক মানসিক অত্যাচাৰ চলোৱা অভিযোগ অচ্যুত বৈশ্যৰ বিৰুদ্ধে। হোৱাটছএপত অশ্লীল মেছেজ প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অচ্যুত বৈশ্যৰ বিৰুদ্ধে। অত্যাচাৰৰ বলি হৈ মুখ্যমন্ত্ৰীলৈ চিকিৎসকগৰাকীয়ে প্ৰেৰণ কৰিছিল অভিযোগ পত্ৰ। 9 ফেব্ৰুৱাৰীত পত্ৰ প্ৰেৰণ কৰাৰ পাছতো বৈশ্যৰ বিৰুদ্ধে আজিলৈকে কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল। তদন্ত কমিটি গঠন কৰি দায়িত্ব সামৰিলে নেকি স্বাস্থ্য বিভাগে? উপায়ন্তৰ হৈ চিকিৎসকগৰাকীয়ে পাণবজাৰ মহিলা থানাতো দাখিল কৰিলে এজাহাৰ দাখিল কৰাৰ পাছতো আজিলৈকে ৰুজু নহ'ল বৈশ্যৰ বিৰুদ্ধে গোচৰ। অতি গুৰুত্বপূৰ্ণ এটা বিষয়, আজিলৈকে কিন্তু গোচৰটো পঞ্জীয়ন কৰা নহ'ল। তদন্ত লেহেমীয়াক লৈ পুনৰ মুখ্যমন্ত্ৰীলৈ CPSI অৰ্থাৎ CPSI বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। সেই পত্ৰখন আমি দেখুৱাম। স্বাস্থ্য বিভাগে গঠন কৰা তদন্ত কমিটিত আছে দুগৰাকীকৈ জ্যেষ্ঠ চিকিৎসক। তদন্ত কমিটিত থকা জ্যেষ্ঠ চিকিৎসককেইগৰাকীয়ে কি পালে অচ্যুত বৈশ্যৰ বিৰুদ্ধে, সেই কথাও কিন্তু আজিলৈকে ৰাজহুৱা নহ'ল। অচ্যুত বৈশ্যক কোনে ৰক্ষণাবেক্ষণ দিছে? আৰক্ষী আৰু তদন্ত কমিটিয়ে অচ্যুত বৈশ্যৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কৰিছে নেকি ভয়? কাৰ আশীৰ্বাদত GMCHত এতিয়া উঠি ৰজা বহি ৰজা এইগৰাকী অচ্যুত বৈশ্য? আমি উল্লেখ কৰিছোঁ, তুমি ঘৰত অকলে থাকিলে মোক ফোন কৰিবা, মই আহিম। অকল এয়াই নহয়, অকল এই কথাকেইটাই নহয়, আকৌ কৈছোঁ, অকল এই কথাকেইটাই নহয় আৰু বহু কথা ইয়াত অন্তৰ্নিহিত হৈ আছে। যেতিয়া তুমি অকলে থাকিবা, GMCHৰ সেই চাদলৈ নিশা এইগৰাকী অচ্যুত বৈশ্যই মহিলা চিকিৎসকগৰাকীক মাতিছিল, সেই কথা বতৰাবোৰ আছে। অকল এইটো কথাই নহয়, তেওঁৰ কথাটো অৰ্থাৎ এইগৰাকী অচ্যুত বৈশ্যৰ কথা নুশুনাৰ বাবেই তেওঁক HOD পদটো দিয়া নাছিল। গতিকে অচ্যুত বৈশ্যৰ কি ব্যৱস্থা হোৱা উচিত আপুনি এটা লিখক। যদি আপুনি আমাৰ এই অনুষ্ঠান ফেচবুকৰ জৰিয়তে চাই আছে, অচ্যুত বৈশ্যৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা হ'ব লাগে আপুনি এটা কমেণ্ট লিখক। অচ্যুত বৈশ্য, যিসকল লোকে এইগৰাকী অচ্যুত বৈশ্যক চিনি পায় নিশ্চিতভাৱে তেওঁৰ বিষয়ে জানে। বহু চিকিৎসকে জানে যে অচ্যুত বৈশ্যই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লবি কেন্দ্ৰিক ৰাজনীতি কৰে। আৰু সেইবাবে বহু জ্যেষ্ঠ চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এৰি অন্য মহাবিদ্যালয়সমূহলৈ গুচি যাবলৈ বাধ্য হৈছে। বহু চিকিৎসকে চাকৰি এৰি দিব লগা হৈছে। এইগৰাকী অচ্যুত বৈশ্যই আৰু কিমানজনক বা কিমান মহিলা চিকিৎসকক এনেধৰণে টৰ্চাৰ কৰিছে, সেয়া কিন্তু উল্লেখনীয় বিষয়, সেয়া চিন্তনীয় বিষয়। এই অচ্যুত বৈশ্যৰ বিৰুদ্ধে বহুতে মাত মাতিবলৈ ভয় খায়, কাৰণ অচ্যুত বৈশ্য হেনো মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই অচ্যুত বৈশ্যৰ বিৰুদ্ধে আজিলৈকে লোৱা নহ'ল নেকি ব্যৱস্থা? আমি আৰু দৃশ্যাংশ আছে, আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰৰ বহু খবৰ আছে, যি খবৰ সন্মুখলৈ নাহে, যি খবৰ বহুতে গাপ দি ৰাখিবলৈ চায়, কাৰণ অচ্যুত বৈশ্যক বহুতে ভয় কৰে। এইগৰাকী অচ্যুত বৈশ্যৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব। এইগৰাকী অচ্যুত বৈশ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইগৰাকী অচ্যুত বৈশ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে মন্তব্য দিব লাগিব। অকল তদন্ত ঘোষণা কৰিলে নহ'ব, এইগৰাকী অচ্যুত বৈশ্যৰ বিৰুদ্ধে যদি হয় অচ্যুত বৈশ্যই এনেধৰণে মেছেজ কৰিছে, তেনেহ'লে অচ্যুত বৈশ্যক অপসাৰণ কৰিব লাগিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা।
এতিয়া প্ৰশ্নটো হ'ল কোনে ৰক্ষণাবেক্ষণ দিছে অচ্যুত বৈশ্যক অচ্যুত বৈশ্যৰ সম্পৰ্কত এটা আমি প্ৰতিবেদন যুগুত কৰিছোঁ এবাৰ প্ৰতিবেদনটো দেখুৱাই ল'ব বিচাৰিছোঁ মহিলা চিকিৎসকক মানসিক অত্যাচাৰ অচ্যুত বৈশ্যৰ হোৱাটছএপত অশ্লীল ভৰা মেছেজ প্ৰদান কৰে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই মানসিক অত্যাচাৰৰ বলি হৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে কিয় লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা তদন্ত কমিটি গঠন কৰিয়ে দায়িত্ব সামৰিলে নেকি স্বাস্থ্য বিভাগে মুখ্যমন্ত্ৰীলৈ কেইবাটাও বিস্ফোৰক অভিযোগেৰে পুনৰ পত্ৰ প্ৰেৰণ কৰিলে CPSIয়ে পানবজাৰ মহিলা আৰক্ষী থানাতো অচ্যুত বৈশ্যৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগী চিকিৎসকৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বছৰ বছৰ ধৰি অধ্যক্ষ হিচাপে থকা এইজন অচ্যুত বৈশ্যৰ বিৰুদ্ধে উঠিছে কেইবাটাও বিস্ফোৰক অভিযোগ খুদ চিকিৎসালয়খনৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকে অচ্যুত বৈশ্যৰ বিৰুদ্ধে আনিছিল মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ স্বামীহাৰা চিকিৎসকগৰাকীক ঘৰত অকলে থকাৰ সময়ত অচ্যুত বৈশ্যক ঘৰলৈ মাতিবলৈ মেছেজ যোগে জনাইছিল চিকিৎসকগৰাকী কেৱল সিমানেই নহয় ব্যক্তিগত কথা পাতিবলৈ নিশা মেডিকেল কলেজৰ চৌহদৰ অট্টালিকালৈ অচ্যুত বৈশ্যই মাতিছিল মহিলা চিকিৎসকগৰাকীক এই ভয়ংকৰ অভিযোগসমূহ তুলি মহিলা চিকিৎসকগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ 9 ফেব্ৰুৱাৰীত প্ৰেৰণ কৰিছিল 2 পৃষ্ঠাজোৰা এইখন অভিযোগ পত্ৰ এই অভিযোগৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্ত কৰিবলৈ গঠন কৰিছিল এখন তদন্ত কমিটি গঠন কৰাৰ পিছতো অচ্যুত বৈশ্যৰ বিৰুদ্ধে লোৱা নাই তদন্ত কমিটিয়ে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা উপায়ন্তৰ হৈ চিকিৎসকগৰাকীয়ে এইবাৰ কাষ চাপিল পানবজাৰ মহিলা আৰক্ষী থানাৰ জিএমচিএইচত অচ্যুত বৈশ্যৰ নিৰ্যাতনৰ বলি হোৱা একাংশ ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰি দাখিল কৰিছিল এজাহাৰ কিন্তু ৰহস্যজনকভাৱে এতিয়াও অচ্যুত বৈশ্যৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা নাই কোনো ধৰণৰ পদক্ষেপ নিৰ্যাতনৰ বলি হোৱা মহিলা চিকিৎসকগৰাকীৰ হৈ পুনৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে ক্লিনিকেল সাইকোলজি ছ'চাইটি অফ ইণ্ডিয়াই ক্ষিপ্ৰতাৰে তদন্ত কৰি মহিলা চিকিৎসকগৰাকীক ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ দিয়া পত্ৰখনত স্পষ্টকৈ সন্নিৱিষ্ট কৰিছে CPSIয়ে এতিয়া প্ৰশ্ন হয় ইমান ভয়ংকৰ অভিযোগৰ পিছতো কিয় স্বাস্থ্য বিভাগে জিএমচিএইচৰ অধ্যক্ষৰ আসনখনত বহুৱাই ৰাখিছে অচ্যুত বৈশ্যক তাৰ আশীৰ্বাদ আছে অচ্যুত বৈশ্যৰ ওপৰত অভিযোগ অনুসৰি অচ্যুত বৈশ্য জিএমচিএইচৰ একছত্ৰী সম্ৰাট নিজৰ মনে বিচৰা ধৰণে অচ্যুত বৈশ্যই হেনো জিএমচিএইচৰ প্ৰশাসনিক কাম-কাজসমূহ পৰিচালনা কৰে মহিলা চিকিৎসকগৰাকীয়ে কৰা অভিযোগসমূহ যদি সঁচাই প্ৰমাণিত হয় তেতিয়াহ'লে নিলম্বিত হ'বনে অচ্যুত বৈশ্য ব্যুৰ' ৰিপৰ্ট আসাম টক্স